মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ এক বলিষ্ঠ আৰু সময় উপযোগী এই বিলখন উত্থাপন কৰিছে। কাৰণ আমাৰ নিজৰ ভগ্নীসকলক, আমাৰ নিজৰ বাই ভনীসকলক মান সন্মান দিয়াটো, সম অধিকাৰ দিয়াটো কেৱল আমাৰ মুখত এটা শ্লোগান হৈ থাকিলে নহ'ব। আমি হাতে কামে সেই কাম কৰি দেখাব লাগিব। আৰু যিটো সমাজত নাৰীৰ প্ৰতি অপমান হয়, নাৰীৰ সন্মান নহয়, সেইখন সমাজত কেতিয়াও এটা সুস্থ বাতাবৰণ সৃষ্টি হ'ব নোৱাৰে। আমি পুৰণা যি আমাৰ পৌৰাণিক সাহিত্য সভ্যতা আৰু সংস্কৃতি, আপুনি যদি ৰামায়ণত চাই দেখিব যে সীতাৰ গাত হাত দিয়াৰ পাছত ৰাৱণৰ স্বৰ্ণলংকা ধ্বংস হৈছিলে, দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ পাছত কৌৰৱ ধ্বংস হৈছিলে। আমাৰ অসমত ল'ৰা ৰজাই জয়মতীৰ গাত হাত দিয়াৰ পাছত আহোমৰ ৰাজত্ব শেষ হৈছিলে। গতিকে আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত NDA চৰকাৰে অসমৰ মহিলাক সম অধিকাৰ, সম সন্মান, সম ন্যায় আৰু সম মৰ্যাদা দিবৰ কাৰণে যি UCC আনিছে, মই ভাবোঁ অসম বিধানসভাৰ প্ৰতিগৰাকী বিধায়কে তাক হিয়া উজাৰি সমৰ্থন কৰা উচিত। আৰু অসমৰ আমাৰ জীয়ৰী বোৱাৰী আই মাতৃসকলৰ সন্মান, প্ৰাপ্য সন্মান আমি তেখেতসকলক দিয়া উচিত। মই বুজি নাপাওঁ যে কিছুমান বিৰোধী হোৱা মানে প্ৰতিটো কথাত যে বিৰোধিতা কৰিব লাগিব, সেই কথাটোৱেই মানে অসম বিধানসভাত আজি প্ৰতিফলিত হ'ব যে যুক্তিনিষ্ঠভাৱে এই বিষয়বোৰ যদি আমি অধ্যয়ন নকৰি কেৱল বিৰোধিতাৰ খাতিৰতে বিৰোধিতা কৰোঁ, তেতিয়াহ'লে আজি যিটো ঐতিহাসিক জনমত NDA পাইছে, সেই জনমতৰ শক্তি আৰু বৃদ্ধি পাব। পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি কথাটো নিশ্চিতভাৱে আমাৰ সমাজ জীৱনক চুই যাব। কিন্তু এইটো আন্তঃৰাষ্ট্ৰীয় বিষয়। ইৰাণৰ আৰু আমেৰিকাৰ মাজত যিটো যুদ্ধংদেহী পৰিস্থিতি হৈ আছে, তাৰ পাৰ্শ্বক্ৰিয়া নিশ্চিতভাৱে গোটেই ৰাষ্ট্ৰজুৰি বা গোটেই আমাৰ পৃথিৱীতে এই প্ৰক্ৰিয়াটো পৰিছে। আৰু মই ভাবোঁ যে ভাৰতবৰ্ষৰ বৰ্তমানৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া এই বিষয়টোক এটা সুস্থিৰ অৰ্থনৈতিক পৰিৱেশলৈ আনিবলৈ সক্ষম হ'ব আৰু চেষ্টা কৰিব। কিমান ক'ব নক'বলৈ মন। মই এইটো ইতিমধ্যে কৈছোঁৱেই যে নাৰীৰ সমমৰ্যাদা, সম সন্মান, সম ন্যায় আৰু তেওঁলোকৰ সম প্ৰতিষ্ঠাটো আমাৰ সমাজৰ প্ৰত্যেকগৰাকী সচেতন ব্যক্তিৰ দায়িত্ব। আৰু সেই কামটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিৰ্বাচনৰ আগতেও কৈছিলে যে মই যদি বিধানসভালৈ আহোঁ UCC আনিম। আৰু UCC আনিম বুলি কোৱাৰ পাছত যিটো বৃহৎ জনমত অসম জুৰি পেলাই গঢ়ি উঠিছে, গতিকে তেখেতে জনমতৰ যিটো অন্তৰাত্মাৰ কথা সেইটো উপলব্ধি কৰি পেলাই বিধানসভাত এই বিলখন আনিছে। আৰু মই বিশ্বাস কৰোঁ যে আমি বিবেকবান প্ৰতিজন সমাজ সচেতন ব্যক্তিয়ে নাৰীৰ সমমৰ্যাদাৰ ক্ষেত্ৰত আমি কেতিয়াও আপোচ কৰিব নালাগে। আমি সকলোৱে সৰ্বসন্মতিক্ৰমে এই বিষয়টো সমৰ্থন কৰিলে ভাল হ'ব। উচ্চ সদনত নহয়, কিছুমান বিষয়ততো মত পাৰ্থক্য থাকিব পাৰে, কিন্তু মোৰ নিজৰ ভণ্টিজনীক সম অধিকাৰ দিয়াত, মোৰ মাতৃক মই সন্মান কৰাত, মৰ্যাদা দিয়াত, এইটোতো কাৰো আপত্তি থাকিব নাই। অন্য কিছুমান ক'ৰবাত ফ্ৰেছ থাকিব পাৰে, দুই এটা বিষয়ত চবৰে নিশ্চয় বক্তব্য ৰখাৰ অৱকাশ থাকিব। কিন্তু মৌলিক কথাটো কি? মৌলিক UCCৰ মূল আধাৰটো হৈছে যে মহিলাসকলৰ সম সন্মান, সম ন্যায়, সম অধিকাৰ, সম প্ৰতিষ্ঠাৰ স্বাৰ্থত অনা হৈছে। ইয়াতে কোৱা হৈছে যে যদি সম অধিকাৰৰ কথা হয়, তেতিয়াহ'লে কিয় জনগোষ্ঠীয় এলেকা বা যি হস্ত অনুসূচীৰ এলেকা সেইসমূহ কিয় বাদ দিয়া হৈছে? চাওক, জনগোষ্ঠীয় এলেকাসমূহৰ বৰ্তমান যিটো সামাজিক পৰিস্থিতি, তেওঁলোকে আপুনি ক'ৰবাত এই বহু বিবাহ প্ৰথা দেখিছে নেকি? জনগোষ্ঠীসকলৰ বিভিন্ন পৰ্যায়ৰ বিভিন্ন গাঁও আপুনি ভ্ৰমণ কৰক, কেইজন ব্যক্তিয়ে কেইবাখনো বিয়া পাতিছে। গতিকে য'ত এই UCCখন বলবৎ কৰা নকৰাক লৈ কোনো প্ৰভাৱ নপৰে, আৰু জনগোষ্ঠীসকলক আমি কি বুলি কওঁ? ভূমিপুত্ৰ বুলি কওঁ, থলগিৰি বুলি কওঁ, খিলঞ্জীয়া বুলি কওঁ। কিন্তু প্ৰত্যেকখন ৰাজ্যত খিলঞ্জীয়া, থলগিৰি, ভূমিপুত্ৰৰ এটা বিশেষাধিকাৰ, এটা প্ৰিভিলেজ থাকিবই। এইটো প্ৰিভিলেজ থাকিবই।